হেল্ল' আসসালামু আলাইকুম নমস্কাৰ বন্ধু বান্ধৱী সকলো কেনে আছে নিশ্চয় ভালে আছে চাগে সকলো ভালে থাকক কুশলে থাকক তাৰে কামনা কৰিলো আৰু আজি মই এটা নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছো আৰু সেই ভিডিঅ'টোৰ কি কাৰণে বনালো আপোনালোকে ঈদ বুলিয়ে বনালো আৰু ঈদৰ মানে যোগাৰ কৰি আছো ঈদত মানে কি কৰিম কি নাই কৰিম তাৰমানে ঈদ ওচৰ চাপি গ'লগৈ আমাৰ বৰ ঈদ বুলি কয় মানে সেই বৰ ঈদত আৰু বহুত দিন হৈছে লং ভিডিঅ' মই দিয়াও নাই আৰু ভাবিলো এটা লং ভিডিঅ' এটা দি দিওঁ আৰু সেইটো কাৰণে মই মানে ভিডিঅ'টো আৰম্ভ কৰিলো আৰু আপোনালোকে মোৰ ভিডিঅ'টো চাব আৰু যদি ভাল পায় আপোনালোকে মোক মৰম দিব আৰু যদি মৰম দিয়ে তেতিয়াহ'লে নতুন নতুন ভিডিঅ' আপোনালোকে চাবলৈ পাব আৰু এয়া ৰাতিৰ চাউল তিয়াই থ'ব লাগিছিলে এয়া বৰা চাউল হয় কিন্তু মই একদম পাহৰি গ'লোগৈ কাৰণ দিনটো কাম বন কৰিলে ভাগৰ লাগিল যেতিয়া একদম শুই দিলোঁ আৰু তাৰপিছত আৰু পাহৰি গ'লোগৈ আৰু এতিয়া ধুমধাম ৰাতিপুৱা মানে শুই উঠিলোঁ কি 5:30মান বজাতে এইখিনি মানে মই তিয়াই দিছোঁ আৰু চাউলকেইটা কাৰণ খুন্দিব লাগিব যিমান সোনকালে মানে তিওৱা যায় তেতিয়া মানে সিমান বেছি ভাল হয় বুলি কয় আৰু সেইটো কাৰণে আৰু তাৰপিছত উপায়টো নাই আৰু এতিয়া ৰাতিপুৱাই মানে হেৰি কৰিলোঁ আৰু যি হয় দেখা যাব আৰু তাৰপিছত এইখিনি নাৰিকল ৰুকি চুকি ভাজি ল'লোঁ কাৰণ এয়া মানে বৰা চাউলৰ পিঠাগুড়ি দি এয়া নাৰিকল দিবলৈ পিঠা কেইটামান বনাম বুলি ভাবিছোঁ আৰু সেইটো কাৰণে এইখিনি নাৰিকল আগতীয়াকৈ মই ভাজি ৰুকি চুকি মই ৰেডি কৰি থৈ দিলোঁ আজিকালি নাৰিকলবোৰ ভালেই নহয় এয়া দেখিছেনে বেয়া ওলাইছে আৰু এয়া মই নাৰিকল মানে ৰুকিলোঁ আৰু ভালে বেয়াই ৰুকি দিলোঁ ৰুকি লৈ মানে বেয়াখিনি পেলাই দিছোঁ বাৰু ভালখিনি ৰাখিছোঁ আৰু মানে নাৰিকলখিনি অকণমান মানে লজ হৈ আছে মানে ঢিলা নিচিনা হৈ আছে সেইটো কাৰণে ভাবিলোঁ অকণমান মানে ৰসটো পেলাই দিওঁ আৰু ৰসটো পেলাই দিলে কিজানি ভাল হ'ব মানে বেয়া নহ'বও পাৰে আৰু সেইটো কাৰণে এনেদৰে পেলাই দিলে মানে ভাল হয় আৰু সেইটো কাৰণে অকণমান মই পেলাই দিছোঁ পেলাই দিয়া নাই মানে এয়া মানে নাৰিকলৰ বেলকুৰুকাটোতে বেলকুৰুকা বুলি কয় হয় নহয় কি কয় কোনে কি কয় নাজানো বাৰু মই বেলকুৰুকা বুলি কৈছোঁ আৰু সেইটোতে মই মানে ৰাখি দিলোঁ আৰু এতিয়া এয়া ইফালে ইলাচি 4টামান লৈছোঁ আৰু ইলাচিকেইটা এৰুৱাই লৈছোঁ ওপৰৰ বাকলিটো এৰুৱাই লৈ ভিতৰত যিটো ক'লা অংশ থাকে এই ক'লা অংশটো মানে উলিয়াই লৈছোঁ আৰু এনেদৰে ধুনীয়াকৈ উলিয়াই লৈ এতিয়া মই কিবা এখনেৰে থেতেলি দিম আৰু থেতেলি লৈ এইখিনি মই মানে এই যিখিনি নাৰিকল মই ৰুকি লৈছিলোঁ সেই ৰুকা নাৰিকলখিনিতে মানে দি দিম আৰু এনেদৰে যদি দিয়া যায় সঁচাকৈ চেণ্টটো মানে ভাল লাগে আৰু সোৱাদটো মানে ভাল হয় এনেদৰে মই টাইলছতে অকণমান থেতেলাই ল'লোঁ আৰু এনেদৰে এলাচিৰ গুড়ি ডাইৰেক্ট মানে হেৰিতে পোৱা যায় আৰু দোকানত পোৱা যায় আৰু পেকেটত পোৱা যায় আৰু মোৰ নাই বাৰু সেইটো কাৰণে মই এনেকুৱা পদ্ধতিয়ে ব্যৱহাৰ কৰিলোঁ আৰু এনেদৰে যদি এলাচিৰ গুড়িটো অকণমান দিয়া যায় বৰ ভাল লাগে আৰু এয়া মোৰ ৰাতিৰ বহুতকেইটা ভাত ৰৈ গ'ল আৰু পেলাবলৈও মন নগ'ল আৰু এইটো সেউজীয়াৰ নিচিনা এটা কি দেখিছেনে এইটো হ'ল পাত এইটো হ'ল নিমপাত মই চাউলত মানে দি থৈ দিওঁ আৰু ধোৱাৰ সময়ত মানে ৰৈ গ'লগৈ কেনেবাকৈ আৰু একো নাই এইটো কোনো ক্ষতি নকৰে আৰু মই ভাতকেইটা মানে ষ্টিম কৰি দিলোঁ আৰু ভাবিলোঁ এনেদৰে গৰম ভাপত দি পেলাই গৰম যদি কৰি দি দিওঁ খাবলৈ পৰা যায় আৰু বৰ ধুনীয়া নতুন ভাতৰ নিচিনাই হৈ যায়গৈ আৰু এইটো পদ্ধতি মই ব্যৱহাৰ কৰোঁ আপোনালোকে বাৰু এনেকুৱা ধৰণৰ কৰেনে এনেদৰে ভাপত দিয়ে নেকি বাৰু এনেদৰে তলত পানী দিলে ওপৰত খৰাহীটো দিলে এনেকৈ দিবচোন কিন্তু ভাতকেইটা বৰ ধুনীয়া জৰজৰীয়া একদম পূৰা নতুন ভাতৰ নিচিনাই হৈ যায়গৈ আৰু দেই আৰু এই দেখিছেনে উতল অহাৰ লগে লগে একদম পূৰা যেতিয়া ভাপ হৈ যায়গৈ তেতিয়া মানে নমাই দিব লাগে আৰু এইফালে মই এখন মানে বৰ ধুনীয়া তৰকাৰী বনালোঁ আৰু এইখন তৰকাৰী কি জানেনে মানে এয়া সাৰৰ তৰকাৰী বনাম আৰু দেই আৰু এয়া যেন বজাৰত পোৱা যায় দীঘল দীঘল ধুন্দুলি আৰু এই ধুন্দুলি ধুনীয়াকৈ মিহি মিহিকৈ মানে কুটি ল'লোঁ তাৰপিছত এয়া মানে মচুৰ দাইলটো মই দি দিছোঁ আৰু মচুৰ দাইল দিলে তাৰপিছত ওপৰতে মানে এয়া হালধি আৰু নিমখো দি দিলোঁ আৰু তাৰ আগতে কিন্তু মই নহৰু আৰু পিঁয়াজ নহৰু আৰু কেঁচা জলকীয়া দি মানে তেলটো মাৰি লৈছোঁ আৰু দেই তাৰপিছতহে মই এইখিনি মানে দিছোঁ আৰু
তাৰপিছত ৰাতিপুৱাৰ সাজত বোলো ৰাতিপুৱাৰ সময়ত এনেকুৱা মানে পাতলকৈ কিবা এটা খালে ভাল লাগে 10টামান বজাত। আৰু মেইন বস্তুটো হ'ল এয়া হ'ল চৌদাখাৰ। কলাখাৰ দিলে আৰু বেছি টেষ্ট হয়, কিন্তু কলাখাৰ নাই যেতিয়া ভাবিলোঁ চৌদাখাৰকে দি দিওঁ। আৰু চৌদাখাৰ দিলে কালাৰটো বহুত ৰঙা হয় চাবচোন দেই। এয়া অকণমান সময় লাৰি আছোঁ নহয়, লাৰাৰ পিছত চাবচোন কেনেকুৱা কালাৰ এটা আহি যাবগৈ। এয়া আহিছেই আৰু প্ৰায়, হয় নহয়? একদম যেন বহুত যেন মানে হেৰিহে দিছোঁ, জলকীয়াহে দিছোঁ, তেনেকুৱা হৈ যায়গৈ। আৰু ইফালে মই এয়া মানে নাৰিকলখিনি ৰুকি থৈছিলোঁ যেন, আৰু এইটো কাপেৰে মই দেখুৱাব পাহৰিলোঁ, 2 কাপ মই চেনি দি দিছোঁ। কাৰণ নাৰিকল 2টা আছিলে আৰু সেইটো কাৰণে মই 2 কাপ মানে চেনি দিছোঁ। মোৰ মানে আন্দাজ সেইটোৱে আৰু। নিমখো অকণমান দিছোঁ, আৰু ইফালে কেৰাহীত পাতিয়ে থৈছোঁ, আৰু ইফালেও এইটো কৰি থৈছোঁ। আৰু এয়া দেখিছেনে ৰঙা হৈ গৈছেগৈ। আৰু এতিয়া দুবাৰমান মই মানে লাৰি দিছোঁ। লাৰি দিয়াৰ পিছত মানে মলমি আহিবই আৰু এয়া দেখিছেনে একদম পূৰা মানে গলি গৈছেগৈ। আৰু এতিয়া মই এবাৰ মানে চাটনিও মাৰি দিম, আৰু চাটনি মাৰি দিলে আৰু ধুনীয়া গোলগলীয়া মানে হৈ যাবগৈ আৰু এইডালেৰে মই এতিয়া ধুনীয়াকৈ এনেদৰে চাটনিটো মাৰি দিম। আৰু এতিয়া এই মান ধনিয়াকেইডাল দি দিম। এতিয়া এইখিনি এনেকৈ ছটিয়াই দি দিলোঁ, হৈ গ'ল। এতিয়া যিমান ধুনীয়া টেষ্ট, কিমান ধুনীয়া এটা সুগন্ধি ওলাইছে, হৈ গ'ল। বান্দৰ ওলাই দেখিছেনে ৰাইজসকল? এয়া আমাৰ ঘৰত ক'ৰ বান্দৰ আহিছে নাজানো, আৰু এইটো মোৰ ফালে চাইছে আকৌ এবাৰ, দেখিছে? নহয়, এই নাৰিকলৰ হেৰিটো দেখা পালে যে, সেইটো কাৰণে। সেই নাৰিকলৰ বকোৱা। এয়া আমাৰ পিঠা বনোৱা ঘৰটো। এয়া পিঠা বনাই আছে, এয়া পুৰা ধোঁৱা ওলাই আছে। এয়া পিঠা বনোৱাত এক্সপাৰ্ট। কাৰোবাক ভাড়া লাগে যদি নিব পাৰে, কেজিত 100 টকাকৈ। অকল মানে বনোৱাহে দেই, মেকিং চাৰ্জটোহে, শুনা চুনা এয়া নহয় আৰু। সকলো বস্তুখিনি যোগাৰ দিলে তেতিয়া বনাই দিব, কেজিত 100 টকাকৈ। এয়া খাই লৈ চকু কৰিলা, আল্লাহ ওচৰত দোৱা কৰিলা, তাক নামাৰিলা। তেতিয়া এই মানুহ কিবা কৈছে যে ভাতো খুৱাই চৰত আহোঁতে, যেতিয়া চকু কৰিলা, তেতিয়া এই ৰজাই এই মানুহটোৱে সুধিছিল, ফকীৰটোৱে, ভাত খোৱাটোৱে, আপুনি বোলে ভাত খুৱাই পেলাই মাৰা, মোকতো নামাৰিলি। কৈছে আপুনি ভাত খাই পেলাই খুচি হ'লি, আল্লাহ ওচৰত খুজিলি, কিয় মাৰিলি? খাই আৰু উঠি গুচি যায়, কুকুৰ মেকুৰীৰ নিচিনা। সেইকাৰণে তাহাঁতক এটা চৰ দি পেলাই ফকীৰক আকৌ টকাই পইচাই অলপমান দিলাহে। কিয় দিলা? সেই কথা আছে। এতিয়া এটা কৰিব, আমাৰ এয়া পিঠাকেইটা হোৱা শেষ হ'বহে পালে। আৰু এইফালে জিৰাহে শুনে নে ধনিয়াহে শুনে, একদম মছলা ভাজাত ব্যস্ত হৈ গৈছেগৈ এয়া মছলাৰ কাৰণে। এয়া ইপিনে গ'ল পুৰা, ইফালে বেলেগ কিবা এটা চাব যাওঁতে ইফালে গ'লগৈ পুৰা। মাইকী মানুহৰ এনেকুৱা দিনত মানে ইমানেই বেছি কাম ওলায়, মানে মূৰত 101টা বোজা লৈ কৰি ফুৰোঁতে এয়া ধীৰে স্থিৰে কৰা কাম। বাৰু যি কিয়ে নহওক, আৰু মানে পূৰা গৈছে যেতিয়া কালাৰটো মানে অলপমান বেয়া হ'ব, আৰু এতিয়া মানে পূৰা মানে বগা নহয়গৈ আৰু। এয়া এইটো মানে সুতুলি পিঠাত বনোৱা যাব, আৰু সুতুলি পিঠা বুলিও কয় কিছুমানে, সুতুলি পিঠা বুলি কয় কিছুমানে, কয় পপ পিঠা, কিছুমানে কয় নাৰিকল দিয়া পিঠা, মানে এইটো আৰু মানে সুতুলি পিঠা বনোৱা যাব। আৰু এইটো মানে খাটি অসমীয়া ভাষাত মানে সুতুলি পিঠা বুলি কয়, নহয় জানো? আৰু এইখিনি এতিয়া মানে অকণমান ৰঙচুৱাই হ'ব, আৰু ৰঙচুৱাকৈ ভাজিব লাগিব। কাৰণ মোৰে দুখ, ইফালে এটা কৰিব যাওঁতে মানে ইফালে এইটো মানে আৰু হৈ গ'ল আৰু কামটো। তাতে মানে জুইকুৰা মানে পূৰা দিয়া হৈ আছিলে, মই মানে ভবাই নাছিলোঁ।
হৈ যায় আৰু কেতিয়াবা ভুল। বোলে হস্তিৰো পিছলে পাওঁ, সজ্জনৰো বুৰে নাও, কথা এষাৰ আছে যে, তেনেকুৱা আৰু এইফালে মোৰ তৰকাৰীও হৈ গ'লগৈ ৰেডি। ভজা নাৰিকলখিনি দেখিছেনে কেনেকুৱা হৈ গ'লগৈ কালাৰটো, অকণমান বাদামী কালাৰ হৈ গ'লগৈ। গম পাইছে কি কাৰণে হৈছে। আৰু ৰাতি হৈ গ'লগৈ, এতিয়া মানে ভাবিছিলোঁ পিঠা অলপমান বনাম, মানে সুতুলি পিঠা বনাম বুলি ভাবিছিলোঁ। মানে সুতুলি পিঠাই হওক বা নাৰিকলৰ পিঠাই হওক বা পপ পিঠাই হওক বনাম বুলি ভাবিছিলোঁ, কিন্তু মানে ভাগৰ লাগিছে গোটেই দিনটো কাম বন কৰিলৈ। তাৰোপৰি ৰিচা আৰু মাকৰো মানে জ্বৰ হৈছে, গতিকে মই অকলে সাহ কৰা নাই আৰু কোনোবা এজনী লগত হ'লে মানে ভাল লাগে আৰু কৰি। আৰু এতিয়া ৰাতি হৈ গ'লগৈ, মোৰ মানে বনোৱাৰ ধৈৰ্য নাই, কাৰণ গোটেই দিনটো বহুত কাম বন কৰিলোঁ আৰু সেইটো কাৰণে আৰু এতিয়া মানে মন যোৱা নাই। আৰু তাতকৈ বিশেষ মানে ৰিচা আৰু মানে মাকৰ মানে এতিয়া জ্বৰ হৈ গ'লগৈ, আৰু তাই অলপমান মোক সহায় কৰে, গতিকে তাই বেমাৰত পৰি গ'লগৈ যেতিয়া মোৰো মানে মনটো ডাউন হৈ গ'ল, আৰু মোৰো মানে ডিঙিটো অলপমান বিষোৱাৰ নিচিনা লাগি আছে, মানে কিবা চৰ্দি লগা নিচিনা লাগি আছে। আৰু সেইটো কাৰণে আৰু আজি বাদ দিলোঁ, আৰু আজি বোলো নবনাওঁ আৰু একো, সেইখিনি মই ফ্ৰিজতে মানে ভৰাই থৈ দিম, কাইলৈ পাৰিলে মানে কৰিম আৰু মানে কিবা এটা নাস্তা বনাম। আৰু কি বনাওঁ আপোনালোককতো মই দেখুৱামেই, আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আৰু বহুত দিন হ'ল মই আপোনালোকৰ লগত মানে একো শ্বেয়াৰ কৰাই নাই, তাৰমানে লং ভিডিঅ' দিয়া নাই, শ্বৰ্ট ভিডিঅ'বোৰ দিছোঁ বাৰু, লং ভিডিঅ'বোৰ দিয়া নাই। আৰু এতিয়া এয়া ৰাতিৰ সাজৰ কাৰণে লৈ ল'লোঁ মই 2টা শুকান ৰুটি আৰু ঘুগুনি অলপমান, আৰু এইখিনিয়ে। আৰু মানুহজনৰ কাৰণে ভাত বনাইছোঁ, তেখেতে ভাত খাব আৰু অহাই নাই এতিয়ালৈকে। মই এইখিনি লৈ পেলাই ৰুটিকেইটা বনালোঁ যেতিয়া মই বাট চাই আছোঁ, নিশ্চয় আহি যাব। আহিলে মই মানে খাম, আৰু আমি দুইজনে মানে খাই দিম আৰু।